আজি পুৱাৰ ভাগত মীৰা বৰঠাকুৰ গোস্বামীয়ে দিছপুৰত নিৰ্বাচনী কাৰ্যালয়ৰ শুভোদ্বোধন কৰি স্থানীয় ৰাইজৰ সৈতে কৰে মত বিনিময়। আজি গুৱাহাটী মহানগৰীৰ চচলত শিলহাকুৰ উচলিত ৰাইজে ভূমি বিচাৰি কৰা প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিবাদী ৰাইজক আস্থা আৰু সাহস প্ৰদান কৰে নেত্ৰীগৰাকীয়ে। গুৱাহাটী মহানগৰীৰ বিভিন্ন হৰিজন কলনীৰ লোকসকলৰ ওচৰতো বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আবেলিৰ সময়ত গুৱাহাটী মহানগৰীৰ বেলতলা ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত লালমাটিত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত উপস্থিত হৈ সৰ্বসাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰে। আৰু সন্ধিয়াৰ ভাগত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ গাড়ীগাঁও ঈদগাহ ময়দানত ৰাজহুৱা সভাত প্ৰায় 1-2 হাজাৰ মানুহৰ সৈতে মত বিনিময় কৰে। উক্ত সভাৰ উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম তুৰ্কী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি RP শৰ্মা, প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাধাৰণ সম্পাদক সঞ্জু বৰুৱা, সম্পাদক ত্ৰিদীপ বৰ্মন, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, ৰাইজ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, অলোক নাথ, CPI দলৰ পংকজ কুমাৰ দাস, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰা, মুখপাত্ৰ বৰ্ণালী ফুকন, মুখপাত্ৰ হেপী গগৈ, প্ৰাক্তন মহানগৰ জিলা কংগ্ৰেছ সভাপতি স্বপন দাস, প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুমন কল্যাণ সহিতে বেলতলা ব্লক কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি জিলাৰ ৰাজ্যিক পৰ্যায়সমূহৰ বিষয়ববীয়াৰ লগতে কংগ্ৰেছ দলৰ নেতৃসকলে উপস্থিত থাকে। কেইগৰাকীমান মহিলা কেইফালে আকৌ উভতনি বাট মেলিছে। মই গাড়ীখন ওচৰতে ৰাখি সুধিলোঁ, বাইদেউ কলৈ যায়? বোলে বাইদেউ আপোনাৰে মিটিং শুনিবলৈ আহিছিলোঁ, কিন্তু আগত এখন মিটিং আছে 150 টকাকৈ দিব বোলে, গতিকে বাইদেউ বেয়া নাপাব, ভোটটো আপোনাকে দিম, কিন্তু মই সেইখন মিটিঙলৈ যাম। ময়ো মই ধৰ্ম সংকটত পৰিলোঁ, কাৰণ মই হৈছোঁ দুখীয়া কেণ্ডিডেট। মই 150 টকা যিহেতুকে দিব নোৱাৰোঁ, মহিলাসকলৰ অভাৱ ইমান বৃদ্ধি হৈছে, 150 টকা যিহেতুকে মই দিব নোৱাৰোঁ, গতিকে মই নেযাব বুলি ক'ব পৰা অধিকাৰটো মই নাইকিয়া গৈছে তেওঁলোকে। কিন্তু প্ৰশ্নটো হ'ল, ইতিমধ্যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই গোটেই কথাখিনি কৈছে, মই তাক আৰু নুদোহাৰো, সকলোৱে ৰাজনীতি বুজি পায়। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মহিলা সমাজক মই এটা কথা ক'ব বিচাৰিছোঁ যে এইবাৰ 7 তাৰিখৰ যে নিৰ্বাচন, আৰু ইতিমধ্যে উজনিত ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ নিৰ্বাচন হৈ গৈছে, তাত ৰাইজে সিদ্ধান্ত লৈছে ডিব্ৰুগড়ত নৰেন্দ্ৰজ্যোতি গগৈ ডাঙৰীয়া, যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া আৰু নগাঁও প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ইতিমধ্যে বিপুল ভোটত জয় কৰিছে, আমি উমান পাইছোঁ। কি বুলি ভাবিব? ইয়াত কংগ্ৰেছটো জয় হ'ব। মই দেখিলোঁ মানুহৰ সকলোৰ অন্তৰৰ ভাৱটো দেখিলোঁ, আৰু সব যুৱক যুৱতী সবেই ওলাই আহিছে, আৰু মা দেউতাসকলে সবেই ওলাই আহিছে, আৰু তেওঁলোকে কাৰেজ আহিছে। এতিয়া যিটো দেখিছোঁ, যাতে মোৰ মতে সকলোৱে জিকিব লাগে, আৰু নৰ্থ ইষ্টতো মোটামুটি আমালোকে সবেই জিকিব। আৰু আপুনি এগৰাকী CM হয়, আচলতে মীৰা বৰঠাকুৰৰ কি বুলি ক'ব ষ্ট্ৰং ক্ষেত্ৰত? মেডাম মীৰা বৰঠাকুৰ বহুত এক্সপিৰিয়েঞ্চ আছে আৰু শিক্ষক হয়, আৰু তেওঁ যদি গুৱাহাটীৰ পৰা যদি লোকসভা চিটত জিকে বহুত ভাল হ'ব। নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট হ'ব, গুৱাহাটী মাত্ৰ ৰিপ্ৰেজেণ্ট হ'ব, গোটেই অসমটো ৰিপ্ৰেজেণ্ট কৰিব। আৰু তেওঁ পাৰ্লিয়ামেণ্টত আমাৰ সকলোৰে কাৰণে, বিশেষকৈ আমাৰ ইয়াৰ ৰাইজৰ কাৰণে ৰিপ্ৰেজেণ্ট হ'ব, আৰু আটাইতকৈ পাৰফৰ্মেঞ্চটো বাকী অন্য যিবিলাক কেণ্ডিডেট আছে তাৰ পৰা বেটাৰ পাৰফৰ্মেঞ্চ দিব। বাতৰি খুবেই হাহাকাৰ কৰি আছে যে কভিডক লৈ পেলাই যি কভিচিল্ড লৈছিলে, এই ক্ষেত্ৰত বিজেপিৰ কিবা প্ৰভাৱিত কৰিব নেকি? যি কভিচিল্ড কোম্পানীয়ে কৈছে যে সেয়া মানুহৰ দেহত হাৰ্ট এটেক হ'ব পাৰে, ইলেকশ্যনৰ সময়ত কিবা প্ৰভাৱিত কৰিব নেকি? হয়, সেইটোতো বহুত ভয়ানকৰ কথাও হয়। এতিয়া আমি গম পালোঁ যে আমালোকে চবে সকলোৱে ক'ভিড ভেকচিনটো ল'লোঁ। আমি অন্তৰতে বৈ এটা সোমাই গ'ল যে ক'ভিড ভেকচিন লোৱাবিলাকে চবেই বেমাৰ হ'ব, চবৰ স্বাস্থ্যটো বহুত বেয়া হ'ব বুলি শুনি পেলাই এইটো বিজেপি গভৰ্ণমেণ্টে এনেকুৱা কিয় কৰালে, কি মানুহৰ স্বাস্থ্যটোহে বেয়া কৰিলে? স্বাস্থ্য ভালৰ কাৰণে চৰকাৰ হ'ব লাগিছিলে। চৰকাৰৰ ওপৰত আমালোকে বিশ্বাস কৰি পেলাই তেওঁলোকৰ কথা মানি পেলাই আমালোকে ভেকচিনটো ল'লোঁ, আৰু সকলোৰ এতিয়া ইনচিকিউৰ হৈ গ'ল। কিন্তু লাইফটো কেনেকৈ হ'ব? আমাৰ শ্বৰ্ট লাইফ হ'ব নেকি? সকলোৰ চবৰ মানে গাঁৱতে বেমাৰ থাকি গ'ল নেকি? এনেকুৱা এটা এটা আহি গ'ল। এইটো গভৰ্ণমেণ্টটো, যি গভৰ্ণমেণ্টে ৰাইজক ৰক্ষা কৰিব লাগে, ৰাইজৰ স্বাস্থ্যক ভাল কৰিবৰ কাৰণে কাম কৰিব লাগিছিলে, ৰাইজৰ সুবিধাৰ কাৰণে
কাম কৰিব লাগিছিলে এতিয়া চাইছে যে ৰাইজৰ লোকচানৰ কাৰণে কাম কৰিলে মানুহৰ লাইফটোহে খেলি দিলে তেওঁলোকে এইটো মানুহক এইটো চৰকাৰক জানি বুজি মানে কোনে এতিয়া মৰম কৰিব কোনে ছাপোৰ্ট কৰিব কোনে ভোট দিব এইটো ৰাইজে বুজিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ এট আছাম